হয়, বঙাইগাঁও জিলা জৱাহৰ নৱোদয় বিদ্যালয়ত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াতে বিশ্ব মহাবীৰ চিলাৰায়ৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু KACৰ যি পুঁজি আছে সেই পুঁজিৰে এই যিটো প্ৰতিমূৰ্তি আছে আজিৰ দিনটোত শুভ উন্মোচন কৰা হৈছে আৰু KAC চিফ জীৱেশ ৰায় ইয়াত উপস্থিত আছে আৰু আমি যদি সামগ্ৰিক পৰিৱেশটো দেখুৱাওঁ বিদ্যালয়খনৰ যথেষ্ট ছাত্ৰ ছাত্ৰী ইয়াতে সমাগম হৈছে আৰু মূল কথাটো হৈছে যে আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ যিটো প্ৰতিমূৰ্তি বিদ্যালয়ৰ ভিতৰত প্ৰতিষ্ঠা কৰা হৈছে সেই প্ৰতিমূৰ্তিটো আজি শুভ উন্মোচন কৰা হৈছে। অকণমান জীৱেশ ৰায় যিহেতু আছে তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আজিৰ দিনটোত স্থাপন কৰা হৈছে, প্ৰথমতে কি ক'ব? হয়, আজি আমাৰ কাৰণে খুব এক অত্যন্ত আনন্দৰ দিন, অত্যন্ত গৌৰৱৰ দিন যে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে এইবেলি বিশেষকৈ বঙাইগাঁও জিলাৰ আমাৰ যি জৱাহৰ নৱোদয় বিদ্যালয় আছে এই নৱোদয় বিদ্যালয়ত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আমাৰ বিদ্যালয় কৰ্তৃপক্ষই আমাক এটি চিলাৰায় প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দিয়াৰ বাবে অনুৰোধ জনাইছিল আৰু সেই মৰ্মে আজি বিগত দিনত আমাৰ সন্মানীয় কাৰ্যবাহী সদস্য পূৰবী চৰকাৰ ডাঙৰীয়ানীৰ নেতৃত্বত এই আমাৰ যি 10 লাখ টকা ব্যয় সাপেক্ষে বিদ্যালয়ৰ আমাৰ যি প্ৰাংগণত আমি খুব সুন্দৰকৈ এটি চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি নিৰ্মাণ সম্পূৰ্ণ কৰি আৰু আজিৰ এই দিনটোত আমি শুভাৰম্ভ ইতিমধ্যে কৰা হ'ল। সঁচাকৈ আজিৰ দিনটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন, গৌৰৱৰ দিন। আমি বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উঠি অহা নতুন প্ৰজন্মক বীৰ চিলাৰায়ৰ যি বীৰগাথা কথা যে আমাৰ এই বীৰগৰাকী যে এসময়ৰ সমগ্ৰ উত্তৰ পূব ভাৰত কিদৰে শাসন চলাইছিল, প্ৰশাসন যন্ত্ৰটোক কিদৰে বীৰগৰাকী চলাইছিল, বীৰগৰাকীৰ যি আমাৰ ঐতিহ্যপূৰ্ণ যিসমূহ হিষ্ট্ৰী আছে এই হিষ্ট্ৰীসমূহ নৱপ্ৰজন্মই যাতে বুজিব পাৰে, নৱপ্ৰজন্মই যাতে বীৰগৰাকীৰ বিষয়ে জানিব পাৰে, তাৰ কাৰণে আমি এই বিদ্যালয়ৰ মাজমজিয়াত এই বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ওলাই আজি শুভাৰম্ভ কৰিছোঁ আৰু নিশ্চিতভাৱে আমাৰ এটা দৃঢ় বিশ্বাস যে এই বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিটোৱে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক, নৱপ্ৰজন্মক বিশ্ব মহাবীৰ বীৰগৰাকীৰ বিষয়ে তেওঁৰ নজনা বহু ইতিহাস ছাত্ৰ ছাত্ৰীয়ে জানিবলৈ সক্ষম হ'ব। এয়া জীৱেশ ৰায় তেখেতে ইতিমধ্যে ভাষ্য আগবঢ়াইছে ND24ৰ আগত আৰু আমি দেখুৱাইছোঁ যে পৰিষদখনৰ বহু সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছেহি, কেইবাগৰাকীও কাৰ্যবাহী সদস্য ইয়াত আহি উপস্থিত হৈছেহি আৰু মূল উদ্দেশ্যটোৱে হৈছে যে বিশ্ব মহাবীৰ চিলাৰায়ৰ এই যিটো প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তিৰ জৰিয়তে ইয়াত থকা যিসমূহ বিদ্যালয় ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে যাতে বিশ্ব মহাবীৰ চিলাৰায় তেখেতৰ যিসমূহ কৃতি আছে এইসমূহ যাতে তেখেতসকলে অনুভৱ কৰে, অনুধাৱন কৰে আৰু বিশ্ব মহাবীৰ চিলাৰায়ক যাতে সদায় মনত কৰে ছাত্ৰ ছাত্ৰীসকলে, সেই আশা লৈ পেলাই ইয়াতে আজিৰ দিনটোত প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, উন্মোচন কৰা হৈছে। অনাগত দিনত ইয়াত থকা বিদ্যালয়ৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে বিশ্ব মহাবীৰ চিলাৰায়ৰ সমগ্ৰ কথা বা এই প্ৰতিমূৰ্তিৰ যিহেতু সন্মুখত থাকিব তেখেতৰ গুণ গৰিমাৰ কথা জানিব বুলি এটা আশা প্ৰকাশ কৰিয়ে ইয়াত স্থাপন কৰা হৈছে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।